এআই জৰিয়তে আমি টেক্সট, ইমেজ, ভিডিঅ', অডিঅ' যিকোনো বস্তু জেনেৰেট কৰিব পাৰোঁ। কিন্তু এইবোৰ বস্তু আমি জেনেৰেট কৰিবলৈ কি টুল ইউজ কৰিব লাগে, মানে কেনেকুৱা ধৰণৰ এপ্লিকেশ্যন ইউজ কৰি আমি এই ইমেজ, ভিডিঅ' বা অডিঅ' এইবোৰ জেনেৰেট কৰিব পাৰোঁ। 30 দিনত 30টা ভিডিঅ' বনোৱাৰ আজি মোৰ 11 নম্বৰ দিন। আজি মই আপোনালোকক দেখুৱাম পাৰ্চনেলি মই কোনটো টুল ইউজ কৰোঁ ভিডিঅ', ইমেজ বা অডিঅ' জেনেৰেশ্যনৰ কাৰণে। মই পাৰ্চনেলি ইউজ কৰোঁ Higgsfield.ai। Higgsfield.ai এটা এগ্ৰিগেটৰ বুলি ক'ব পাৰি, মানে ইয়াতে বিভিন্ন ধৰণৰ AI মডেলবোৰ একেলগে পোৱা যায়। আপুনি যদি ইমেজত ক্লিক কৰে তেতিয়াহ'লে ইমেজৰ আণ্ডাৰত আপুনি বিভিন্ন ধৰণৰ পপুলাৰ AI মডেল যেনে নেনো বানানা 2, নেনো বানানা প্ৰ', Higgsfieldৰ নিজৰ ইমেজ জেনেৰেশ্যন AI মডেল পোৱা যাব। আপুনি ইয়াৰ জৰিয়তে সেই মডেলটো পাৰ্টিকুলাৰ মডেলটো ইয়াতে এই এপ্লিকেশ্যনটোতে আপুনি এক্সেছ কৰিব পাৰিব। ঠিক তেনেদৰে ভিডিঅ'ৰ আণ্ডাৰত এতিয়া ফেমাছ হৈছে ক্লিং, চ'ৰা বা চিডান্স, এই গোটেইকেইটা মডেল আপুনি একেলগে ইয়াতে পাব। যদি আপুনি ক্লিঙৰ জৰিয়তে আপুনি কিবা এটা ভিডিঅ' বনাবলগীয়া হৈছিলে, সেই ক্লিঙক আপুনি ছেপাৰেটলি ছাবস্ক্ৰিপশ্যন লোৱাৰ প্ৰয়োজন নাই। ইয়াৰ এই এপ্লিকেশ্যনটো ইউজ কৰিলে আপুনি ক্লিং এক্সেছ কৰিব পাৰিব। আপোনাৰ অডিঅ'ৰ আণ্ডাৰত 11 মিনিমেক্স এটা পপুলাৰ মডেল, সেই গোটেইকেইটা মডেল আপুনি ইয়াত পোৱা যায়। ঠিক তেনেদৰে আপুনি ইয়াতে এডিটো কৰিব পাৰিব। কিছুমান ভিডিঅ' এডিট আপুনি ইয়াত কৰিব পাৰিব, ৰিলাইট কৰিব পাৰিব। বহুত ইন'ভেটিভ টুল। যদি আপোনাৰ আপুনি ভাবিছে যে আপুনি মুখত আপুনি লাইট দিব খুজিছে বা আপুনি ছাইডেদি লাইট দিব খুজিছে বা পিছফালেদি লাইট দিব খুজিছে আপোনাৰ এক্সিষ্টিং ভিডিঅ' বা ফটোত, আপুনি ইয়াত দিব পাৰে। আৰু কেইবাটাও এপ্লিকেশ্যনছ আছে। আপুনি মুড বৰ্ড বনাব পাৰে, আপুনি কেৰেক্টাৰ কনচিষ্টেঞ্চি ক্ৰিয়েট কৰিব পাৰে, মাল্টিপল ফটো দি পেলাই আপুনি এটা কেৰেক্টাৰ বনাব পাৰে। সেই কেৰেক্টাৰটো পিছত আপুনি AI ইনফ্লুৱেঞ্চাৰ হিচাপে ইউজ কৰিব পাৰে। Higgsfieldৰ বিষয়ে যদি আপুনি ডিটেইল জানিব খুজিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত AI বুলি কমেণ্ট কৰি দিব। মই এটা ডিটেইল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গোটেই ৱৰ্কফ্ল'টো দিম, ইমেজ কেনেকৈ জেনেৰেট কৰিব পাৰি, ভিডিঅ' কেনেকৈ জেনেৰেট কৰিব পাৰি। AI বেছ এই ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ফাইণ্ডিং ৰাজক ফ'ল' কৰি যাব। ধন্যবাদ।